কি হ'ব গৈ আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰা এই জেওৰাখন বৈ আছিলোঁ আৰু এখনো মানে বহুত ভুল লাগে গম পায়নে। এইবিলাক আমি ফেমিলি আৰু মই দুয়োজনে লাগি লাগি তথাপিও বনালোঁগৈ। তাৰপিছত এখন বনাই থাকোঁতে আহি গ'ল মাছৰ বেপাৰী এটা, আৰু মাছৰ বেপাৰীটো আহিয়ে মানে একদম এয়া লাগি গ'ল গম পাইছেনে। আৰু মাছ পায় সেইদিনাখন যে আমি এয়া কচু পেটাকেইটা যে খান্দি আছিলে যে মানুহজনীয়ে, সেই কচু পেটাকেইটা আজি একদম পূৰা লগত একদম গৈ পাকঘৰত মানে বইল কৰিলে দেই। চাওক দেখিছে, ইয়াতে একদম পূৰা কচু বইল হৈ আছে, ইয়াতে একদম পেটা কচু। গতিকে আজি পূৰা লগতে এয়া বিলাহী লৈ আহিছোঁ, বিলাহীয়ে আজি কচু পেটাই আৰু এয়া মাছে খাব লাগিব আজি দুপৰীয়া খানা। আৰু দুপৰীয়া খানা আৰু এইকেইটা টিকলাকেইটা যে এইকেইটা মানে লুকাই দিছে, আৰু মানে কি 1 কেজি হোৱা নাছিলেগৈ, 100 গ্ৰাম কম আছিলে। তাৰপিছতে এইকেইটা মাছকেইটা লুকাই দিছে গম পাইছে। এয়া আজি দুপৰীয়া খানা। আপোনালোকে কিহেদি খালে ক'বচোন, জনাব। আৰু ডিচেম্বৰ মাহ বুলি ক'লে, জানুৱাৰী মাহ বুলি ক'লে একদম পিকনিকৰ মাহ। গতিকে ঘৰতে আমাৰ পিকনিক আৰু নেকি। সেইফালে মাত বোলে একো নাই একদম। বাই বাই, আজিলৈ আহিলোঁ।